হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আহিছোঁ আপোনালোকক বহুত দিনৰ মূৰত নোটৰ বিষয়ে জনাবলৈ। এটা 10 টকীয়া ষ্টাৰ থকা নোটৰ বিষয়ে জনাম আপোনালোকক। বহুতে মোক সুধিছিলে যে দাদা ষ্টাৰ নোট কাক কয়, ষ্টাৰ নোটৰ ভেলু কিমান। 10 টকীয়া ষ্টাৰ নোটৰ বিষয়ে মই আপোনালোকক আজি জনাম। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চালে আজি এটা 10 টকীয়া কাগজৰ নোটৰ বিষয়ে জানিবলৈ পাব যে 10 টকীয়া এটা নোটৰ ভেলু কিমান হ'ব পাৰে যদিহে ষ্টাৰ থাকে। গতিকে মোৰ ভিডিঅ'টো যদি আপোনালোকে লাইক কৰা নাই, লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিলে নতুন নতুন আপডেট আৰু ভিডিঅ'বোৰ চবৰ আগত আপোনালোকৰ ওচৰত আহিব। আৰু ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় শ্বেয়াৰ কৰি দিব। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম এটা 10 টকীয়া, হয়তো এনেকুৱা 10 টকীয়া দিনটোত আমাৰ হাতত সকলোৰে হাতত আহে, কিন্তু আমি ধ্যান নিদিওঁ যে ইয়াৰো এটা ভেলু আছে। মই আপোনালোকক আজি বুক প্ৰাইচ মতে দেখুৱাই দিম যে ইয়াৰো এটা ভেলু কিমান হ'ব পাৰে। এটা 10 টকীয়া মই আপোনালোকক জাষ্ট দেখুৱাবৰ কাৰণে দেখুৱাইছোঁ। চাওক, এটা ষ্টাৰ থকা, ষ্টাৰ মানে ইয়াৰ মাজতে এটা তৰা নিচিনা আছে, ইয়াকে কয় ষ্টাৰ। গতিকে আজিৰ ভিডিঅ'টো চাওক, মই আপোনালোকক দেখুৱাই দিম। দুজনে মোক সুধিছিলেও ষ্টাৰ থকা নোটৰ 10 টকীয়াৰ হায়েষ্ট ভেলুটো কিমান হ'ব পাৰে। তেখেতে মোক নক'লে তেখেতৰ ওচৰত 3 ফিক্স কি, ইনচেট কি আৰু কিমান চনৰ আছে, তেখেতে মোক সেইটো নক'লে। কেৱল এইটোৱে ক'লে যে 10 টকীয়া ষ্টাৰ নোট এটা আছে, ইয়াৰ ভেলুটোৰ বিষয়ে মোক জনাব। মই ক'লোঁ যে তেখেতক মই ভিডিঅ' এটা বনাই দিম, আপোনালোকে সকলোৱে চাই ল'ব। গতিকে আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাওক। যদিহে আপোনালোকৰ ওচৰত এনেকুৱা 10 টকীয়া হওক বা এনেকুৱা পুৰণা 10 টকীয়াই হওক বা 100 টকীয়া হওক, 200 টকীয়া হওক, 500 টকীয়া হওক, এনেকুৱা ষ্টাৰ যদি থাকে তেনেহ'লে আপোনালোকে কালেকশ্যন কৰিব পাৰে, ইয়াৰো এটা ভেলু আছে। গতিকে এয়া চাওক, মই আজি আপোনালোকক দেখুৱাই দিওঁ 10 টকীয়াৰ। যদিহে আপোনাৰ এইটো হ'ল আপোনাৰ 3 ফিক্স বুলি কয়, ইয়াৰো কথা আছে। 3 ফিক্স আৰু ইনচেটৰ কথা থাকে। এইটো ইনচেট আৰু যিটো 98 দেখি পাইছে এইটো হ'ল 3 ফিক্স, আৰু এইটো হ'ল এইটো হ'ল আপোনাৰ 3 ফিক্স আৰু ইনচেট হৈ গ'ল এছ ইনচেট। আপোনালোকে চাব পাইছে ষ্টাৰটোৰ মাজত, এছটোৰ মাজতহে ষ্টাৰটো আছে। এইটো হ'ল এছ ইনচেটৰ এটা 10 টকীয়া কাগজৰ নোট, 2018 চনৰ। চনটো আপোনাৰ এইফালে চাব। আৰু এইটো হৈ গ'ল আপোনাৰ 3 ফিক্স 98E, এইটো হ'ল 3 ফিক্স আৰু ইনচেট হৈ গ'ল আপোনাৰ এছ, আৰু এইটো হৈ গ'ল ষ্টাৰ। গতিকে মই আপোনালোকক বুকত দেখুৱাই দিওঁ। এইটো হ'ল এটা 10 টকীয়া ষ্টাৰ থকা, আপোনাৰ হায়েষ্ট ভেলু থকা। মই এটা 10 টকীয়া দেখুৱাই দিওঁ। 2017 চনৰ ছিগনেচাৰ হ'ব লাগিব দেই, গভৰ্ণৰ ছিগনেচাৰটো আপোনাৰ হ'ব লাগিব উৰ্জিত পটেল, আৰু চন হ'ব লাগিব 2017, আৰু ইনচেট হ'ব লাগিব, আৰু 3 ফিক্স হ'ব লাগিব 00L ষ্টাৰ থকা এটা 10 টকীয়া নোটৰ 1400 টকালৈকে ভেলু আছে। গতিকে আপোনালোকে যদি 10 টকীয়া হওক 5 টকীয়া হওক যদি পায়, কালেকশ্যন কৰিব পাৰে। যদি এনেকুৱা 10 টকীয়া, যিটো নতুন 10 টকীয়া এতিয়াও মাৰ্কেটত আমাৰ ওচৰত ৰেগুলাৰ আহে বা আমি পাই থাকোঁ, যদি পায়। আৰু এটা কথা কৈ দিওঁ, নোট সদায় আপোনালোকে কালেকশ্যন যেতিয়া কৰিব নিশ্চয় UNC কণ্ডিশ্যনত কৰিব, কাৰণ নোটবোৰ যদি বেয়া হৈ যায় তাৰ ভেলুটো কেতিয়াও নাপাব। নোটৰ আপোনাৰ কণ্ডিশ্যনৰ ওপৰতহে ভেলুটো আহে। কণ্ডিশ্যন ভাল কৰিব, একদম UNC কণ্ডিশ্যনত পালে, এনেকৈ যেনেকৈ গাদ্দি পায়, যদি এনেকৈ পেকেট পায়, পেকেট হিচাপে এনেকৈ পলিথিনৰ ভিতৰত ভৰাই ৰাখিব পাৰে, কেতিয়াও বেয়া নহয়। বা যদি ষ্টাৰ নোট পায়, এনেকৈও আপুনি এটা এটাকৈ ৰাখি দিব পাৰে। শ্লোক পায় কিনিবলৈ, নহ'লে আপুনি কিবা ফাইলৰ ভিতৰতো ভৰাই ৰাখিব পাৰে, বেয়া হৈ নাযায়। কাৰণ নোটবোৰ যদি চুকটো ভাঙি যায়, মাজত ভাঁজ দি দিয়ে, তেনেহ'লে নোটৰ ভেলুটো একেবাৰে নাইকিয়া হৈ যাব। মই আপোনালোকক সকলোকে কৈছোঁ, নোটবোৰ কেতিয়াও এনেকৈ ভাঁজ নকৰিব। গতিকে যিমানেই দামী নোট নহওক, যদি ভাঁজ কৰি ৰাখে তেনেহ'লে ইয়াৰ ভেলুটো ডাউন হৈ যাব, ভেলু নাইকিয়া হৈ যাব। গতিকে এনেকৈ আপোনালোকে পেকেট কৰি পইচাবোৰ এনেকৈ ৰাখিব পাৰে, বেয়া হৈ নাযায়। গতিকে মই আশা কৰিছোঁ বুজি পাইছে। নেক্সট আকৌ মই যিসকলে ফটো দি থৈছে হোৱাটছআপত, নিশ্চয় আপোনালোকে চাই থাকক। মই 2 দিনৰ ভিতৰত আকৌ আপোনালোকক সকলোকে ৰিপ্লাইটো দিম। মই আশা কৰিছোঁ বুজি পাইছে। ইনচেট হ'ব লাগিব আপোনাৰ ইনচেটৰ 3 ফিক্স হ'ল
00L ষ্টাৰ থকা এটা কাগজৰ 10 টকীয়া নোটৰ 1400 টকালৈকে ভেলু আছে আৰু ষ্টাৰ থকা নোটৰ বহুত ভেলু থকাও নোট আছে বহুত ভেলু থকা নোট আছে 500 টকীয়া হওক 100 টকীয়া হওক 10 টকীয়াই হওক 20 টকীয়া হওক আপোনালোকে যদি পায় ষ্টাৰ যদি থকা নোট পায় তেনেহলে আপোনালোকে কালেকচন কৰিব পাৰে ষ্টাৰ মানে এটো বুজি পাইছে যে এটো হল আপোনাৰ 3 ফিক্স আৰু এস হৈ গল আপোনাৰ ইনসেট আৰু এটো হল ষ্টাৰ মই কেৱল আপোনালোকক এটো দেখাবৰ কাৰণে হে দেখুৱাইছো এটো হল 100 টকীয়া আৰু 100 টকীয়া হওক 10 টকীয়া হওক আপোনালোকে সকলোৱে 500 টকীয়া হওক ইউএনসি কন্ডিশনত এনেকুৱা নোটবোৰ কালেকচন কৰিব পাৰে গতিকে মই আশা কৰিছো বুজি পাইছে এনেকুৱা নোটবোৰ যদি পায় সুলুকৰ ভিতৰত ভৰাই ৰাখি দিব পাৰে এইবোৰ নোটৰ ভ্যালু হয়তো আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা আছে যদি আপোনালোকৰ ওচৰত ষ্টাৰ নোট আছে কি ইনসেটৰ আছে সনটো আপোনালোকে মোক ফটো মাৰি পেলাই দিব পাৰে মই নিশ্চয় ভ্যালুটো কিমান হ'ব পাৰে মই জনাই দিম 500 টকীয়া হওক 100 টকীয়া হওক 200 টকীয়া হওক যেনেকুৱা ষ্টাৰ থকা নোট হওক আপোনালোকে মোক দিব পাৰে মই ইয়াৰ ৰিয়েল ভ্যালুটোৰ বিষয়ে মই আপোনালোকক জনাই দিব পাৰিম যে নোটৰ ৰিয়েল ভ্যালুটো কিমান হয় বুক প্ৰাইস মতে মই আশা কৰিছো বুজি পাইছে যদি কিবা ভুল হৈছে তেনেহলে ক্ষমা কৰিব আজিলৈ ইমানেই নেক্সট আৰু আন এটা ভিডিঅত লগ পাম ধন্যবাদ